ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 11ত থকা আৰ সাৰাউণ্ডিংছ নামৰ এই লেসনটোক সম্পূৰ্ণকৈ বুজাই দিম আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। সো লেসনটোৰ নাম হ'ল আৰ সাৰাউণ্ডিংছ, মানে আমাৰ চাৰিওফালৰ পৰিৱেশ বা আমাৰ চাৰিওফালে থকা বস্তুবোৰ। অংকিতা ইজ ইন ক্লাছ 3। অংকিতাই ক্লাছ 3ত পঢ়ে। She likes to talk with her father about various things. তাইৰ দেউতাকৰ লগত মানে বিভিন্ন ধৰণৰ কথাবোৰ বা বিভিন্ন ধৰণৰ বস্তুৰ বিষয়ে কথা পাতি ভাল পায়। Today they are talking about their surroundings. আজি অংকিতা আৰু তাইৰ দেউতাকে মানে কথা পাতি আছে কিহৰ বিষয়ে, মানে তেওঁলোকৰ চাৰিওফালৰ পৰিৱেশটোৰ বিষয়ে বা তেওঁলোকৰ চাৰিওফালে থকা বস্তুবোৰৰ বিষয়ে কথা পাতি আছে। অংকিতাই ক'ব গুড মৰ্ণিং ফাদাৰ, মানে সুপ্ৰভাত দেউতা বুলি কৈছে, মানে গুড মৰ্ণিং দেউতা বুলি কৈছে। তাৰপিছত ফাদাৰ মানে দেউতাকে ক'ব গুড মৰ্ণিং সুপ্ৰভাত অংকিতা, হেভ ইউ হেড ইউৰ ব্ৰেকফাষ্ট, তুমি তোমাৰ ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিলানে বা ৰাতিপুৱাৰ আহাৰ খালানে? এতিয়া অংকিতাই ক'ব য়েছ ফাদাৰ, হয় দেউতা, আই হেড এ স্লাইচ অফ ব্ৰেড এণ্ড এগ এণ্ড এ বানানা। হয় দেউতা, মানে মই গ্ৰহণ কৰিলোঁ ৰাতিপুৱাৰ আহাৰ। মই ব্ৰেডৰ এটা টুকুৰা বা ৰুটিৰ এটা টুকুৰা খালোঁ, তাৰপিছত এটা কণী খালোঁ, বানানা আৰু এটা কল খালোঁ। তাৰপিছত ফাদাৰ মানে দেউতাকে ক'ব ডেটছ গ্ৰেট, সেইটো বহুত ভাল কথা। হুৱেৰ হেভ ইউ কেপ্ট দ্য স্কিন অফ দ্য বানানা, সেইটো বহুত ভাল কথা বুলি কৈছে। তুমি এই যে কল খালা, কলৰ যিটো বাকলি সেইটো ক'ত থলা? এণ্ড দি এগ চেলছ, আৰু কণীৰ যিটো খোলা সেইটো ক'ত থলা বুলি কৈছে। এতিয়া অংকিতাই ক'ব আই হেভ থ্ৰ'ন দেম ইনটু দ্য ডাষ্টবিন, মই মানে কণীৰ যি খোলা আৰু কলৰ যি বাকলি সেইবোৰক ডাষ্টবিনত পেলাই দিলোঁ বা পেলালোঁ। এতিয়া ফাদাৰ মানে দেউতাকে ক'ব ৱেল ডান অংকিতা, আই এম হেপি ডেট ইউ ৰিমেম্বাৰ হোৱাট আই ছেইড। দেউতাকে কি কৈছে, বহুত ভাল কাম কৰিলা অংকিতা, বহুত ভাল, মই সুখী যে তুমি মই যি কথা কৈছিলোঁ সেইটো মনত ৰাখিছা। এতিয়া আকৌ অংকিতাই ক'ব য়েছ ফাদাৰ, আই ৰিমেম্বাৰ এভৰিথিং। কি হয় দেউতা, মই সকলোবোৰে মনত ৰাখিছোঁ বা মোৰ সকলোবোৰে মনত আছে। এতিয়া ফাদাৰ মানে দেউতাকে ক'ব গ্ৰেট, লেটছ চি হোৱাট ইউ ৰিমেম্বাৰ দেন। এইটো বহুত ভাল কথা, তেনেহ'লে চাওঁচোন তুমি কি মনত ৰাখিছা তেনেহ'লে, সেইটো কথা কৈছে। এতিয়া অংকিতাই ক'ব ৱেল, ঠিক আছে, ইউ ট'ল্ড মি এবাউট কিপিং আৱাৰ ছাৰাউণ্ডিংছ ক্লিন, তুমি মোক কৈছিলা আমাৰ চাৰিওফালে থকা বস্তুবোৰ বা আমাৰ চাৰিওফালে থকা পৰিৱেশটো ক্লিন কৰি ৰাখিব লাগে, মানে স্বচ্ছ কৰি ৰাখিব লাগে, পৰিষ্কাৰ কৰি ৰাখিব লাগে, চাফা কৰি ৰাখিব লাগে।
This is important for keeping ourselves healthy. আৰু এইটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট বুলি কৈছে গুৰুত্বপূৰ্ণ এইটো আমি নিজকে সুস্থ বা স্বাস্থ্যৱান কৰি ৰখাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰয়োজনীয় We should keep the surroundings of our house clean. আমাৰ ঘৰৰ যি চৌপাশৰ পৰিৱেশ বা আমাৰ ঘৰৰ চাৰিওফালে থকা যিবোৰ বস্তু সেইবোৰক কৰি ৰাখিব লাগে ক্লিন কৰি ৰাখিব লাগে চাফা কৰি ৰাখিব লাগে মানে চাফা কৰি ৰখা উচিত We should not litter in and around the house. আমি আমাৰ ঘৰৰ ভিতৰত আৰু ঘৰৰ বাহিৰত লেতেৰা কৰা উচিত নহয় বুলি কৈছে We should throw the garbage into dustbins. আমি আৱৰ্জনাবোৰ লেতেৰাবোৰ ডাষ্টবিনবোৰত পেলাব লাগে বা পেলোৱা উচিত Later, those can be thrown at a proper dumping ground. তাৰপিছত সেই মানে ডাষ্টবিনত থকা যিবোৰ আৱৰ্জনা সেইবোৰ লৈ গৈ আমি এটা প্ৰপাৰ উপযুক্ত ডাম্পিং গ্ৰাউণ্ডত মানে য'ত সেই আৱৰ্জনাবোৰ পেলায় চ' তেনেকুৱা এটা ঠাইত গৈ পেলাই পেলাব পাৰোঁ We should also not spit here and there. আমি য'তে ত'তে থু বা পিক পেলোৱাও উচিত নহয় This might make us and others ill. আৰু এইবোৰে আমাক কি কৰিব পাৰে আমাক বা অন্য লোকসকলক বেমাৰী বা অসুস্থ কৰি তুলিব পাৰে Father, এতিয়া দেউতাকে ক'ব Do you remember where mosquitoes and cockroaches live? তোমাৰ মনত আছেনে মহবোৰ আৰু পইতাচৰাইবোৰ ক'ত থাকে Ankita এবাৰ Ankitaই ক'ব Yes father হয় দেউতা They live in the damp and dark corners in our homes হয় দেউতা সিহঁতে আমাৰ ঘৰৰ যিবোৰ অন্ধকাৰ চুকবোৰ আছে আমাৰ ঘৰৰ চুকবোৰ য'ত অন্ধকাৰ হৈ থাকে বা এন্ধাৰ হৈ থাকে আৰু যিবোৰ সেমেকা বা জেকনি ঠাই সেইবোৰত থাকে We should always keep those places clean. আমি সেই ঠাইবোৰ সদায় স্বচ্ছ বা পৰিষ্কাৰকৈ ৰখাটো উচিত We should also disinfect them at regular intervals. আমি সেইবোৰক মানে সেইবোৰ ঠাইক এটা নিয়মিত সময়ৰ ভিতৰত বা নিয়মিতভাৱে সেই ঠাইবোৰক বীজাণুমুক্তও কৰি থাকিব লাগে Father, এতিয়া দেউতাকে ক'ব What about dirty water in pots, tires, etc. আৰু কি কৈছে সেই যে লেতেৰা পানীবোৰ যিবোৰ পটত থাকে পটবোৰত অৰ্থাৎ পাত্ৰ বা কলহ বা চৰু এইবোৰত থাকে আৰু টায়াৰবোৰত থাকে পুৰণা টায়াৰ এইবিলাকত সেইবোৰৰ বিষয়ে কি ক'বা Ankita মানে এতিয়া Ankitaই ক'ব Yes father হয় দেউতা I remember that too মই সেইটো মনত ৰাখিছোঁ বা মোৰ সেইটো মনত আছে Stagnant water in old tires, pots, blocked drains, etc. are the breeding ground for the mosquitoes. কি কৈছে যিবোৰ স্থিৰ পানী মানে কতো লৰচৰ নকৰে তাতে থাকে যিবোৰ মানে পুৰণা টায়াৰবোৰত যিবোৰ বহুত দিনীয়া পানী থাকে মানে পুৰণি তাত লৰচৰ নহয় পানীবোৰ তাতে থাকে
আৰু পোচ অৰ্থাৎ পাত্ৰ বা কলহ বা চৰু তেনেকুৱা পাত্ৰবোৰত আৰু ব্লক ড্ৰেইনছ যিবোৰ খাল বা নলা যিবোৰ মানে কি পানী লৰচৰ কৰি নাথাকে জমা হৈ থাকে সো সেইবোৰ কি বুলি কৈছে প্ৰজনন ক্ষেত্ৰ মানে তাতে জন্ম দিয়ে মহবোৰৰ সেয়া কি হয় মহবোৰৰ কাৰণে সেইবোৰ প্ৰজনন ক্ষেত্ৰ তাতে আকৌ মহ জন্ম দিব বেছি হ'ব মহ তেনেকুৱা Mosquitoes cause diseases like dengue, malaria, etc. মস্কিটোবোৰে বেমাৰ কৰে এইবোৰ বেমাৰৰ কাৰণ যেনে ধৰা ডেংগু মেলেৰিয়া এইবোৰ So we should not keep this in the surroundings of our house. So সেয়েহে কি কৈছে আমি এইবোৰক আমাৰ ঘৰৰ চাৰিওফালে ৰখাটো উচিত নহয় Unnecessary things should be removed মানে যিবোৰ অপ্ৰয়োজনীয় বস্তু সেইবোৰক আমি ৰিমুভ কৰি দিব লাগে আঁতৰাই দিব লাগে Regular cleaning of the drains should be done আৰু যিবোৰ খাল বা নলা য'ত পানী জমা হৈ থাকে সেইবোৰক নিয়মিতভাৱে কি কৰিব লাগে বা সদায় কি কৰিব লাগে ক্লিন কৰি থাকিব লাগে সাফা কৰি থাকিব লাগে ফাদাৰে ক'ব এক্সেলেন্ট অংকিতা আই এম প্ৰাউড অফ ইউ কি কৈছে দেউতাকে বহুত ভাল অংকিতা মই তোমাক লৈ গৌৰৱ অনুভৱ কৰিছোঁ অংকিতাই ক'ব থ্যাংক ইউ ফাদাৰ ধন্যবাদ দেউতা এটা দেউতাকে ক'ব ইউ আৰ ৱেলকাম মাই ডিয়াৰ কৈছে মোৰ মৰম তোমাক ৱেলকাম জনাইছোঁ তো ছাত্ৰ ছাত্ৰীসকল এই লেসনটোৰ আলোচনা ইয়াৰলৈকে আছিল ইয়াৰ পাছৰ ভিডিঅ'টোত মই ইয়াৰ যিবোৰ কুৱেশ্যন আনসাৰ সকলোবোৰ কৰি দিম আৰু সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ তলতে দিয়া থাকিব তাতে ক্লিক কৰি তোমালোকে চাই ল'ব পাৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা